আজি আপোনালোকৰ বাবে লৈ আহিছো এটা স্মোকড পৰ্কৰ ৰেচিপি আৰু এইটো ৰেচিপিত মই ব্যৱহাৰ কৰিলো এটা ইউনিক প্ৰডাক্ট লাজবাবৰ স্মোকি পৰ্ক মছলা। এই মছলাটো ব্যৱহাৰ কৰি আপুনি ৰেগুলাৰ গাহৰি মাংসত এটা ধুনীয়া স্মোকি ফ্লেভাৰ আনি দিব পাৰে আৰু অতি কম সময়ৰ ভিতৰতে আপুনি স্মোকড পৰ্ক তৈয়াৰ কৰি ল'ব পাৰে। এই মছলাটো ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। প্ৰথমতে এয়া লৈছো আধা কেজি বইল কৰি লোৱা গাহৰি মাংস। তাৰ পাছত ইয়াতে এড কৰিছো লাজবাবৰ স্মোকি পৰ্ক মছলাৰ সম্পূৰ্ণ পেকেটটো। সোৱাদ অনুযায়ী নিমখ আৰু অকণমান তেল দি 1 ঘণ্টামান মেৰিনেট কৰি ৰাখি দিলোঁ। আৰু 1 ঘণ্টাৰ পাছত এয়া মই মাংসখিনি এখন পেনত 10-15 মিনিটৰ কাৰণে ফ্ৰাই কৰিলোঁ। আপোনালোকে ইয়াত যদি বিচাৰে এক্সট্ৰাকে আৰু স্পাইচেছ এড কৰিব পাৰে, কিন্তু মছলাটোত যিহেতু সকলোখিনি স্পাইচেছ আছে ইনক্লুডিং জিঞ্জাৰ, ব্লেক পেপাৰ, মই ইয়াতে এক্সট্ৰাকে একো এড কৰা নাই। আৰু এয়া ৰেডি হৈ গ'ল ইজি আৰু টেষ্টি স্মোকড পৰ্ক। খাবলৈ বিৰাটেই ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰক লাজবাবৰ এই ইউনিক মছলা আৰু ঘৰতে